নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো বন্ধুসকল, আজি মই মাকৈ ডেলিভাৰী দিবলৈ গৈ আছোঁ। আজি মোৰ ডেলিভাৰী আছে হোজাইলৈ। তো হোজাই ছাদিকুৰ ৰহমান দাদালৈ মই আজি মাকৈ 1.5 কুইণ্টেল, জলকীয়া 5 কিলো, ধনিয়া, হালধি ইত্যাদি ইত্যাদি বহুতকেইটা মই পঠিয়াই আছোঁ। তো বন্ধুসকল, আপোনালোকেও দোকান কৰি আছে, তো ঘৰত খাবৰ কাৰণেও জলকীয়া লাগে, নহৰু লাগে, কিবা কিবি লাগে, আপোনালোকে মোক যোগাযোগ কৰিব পাৰে, মই আপোনালোকক যোগান ধৰিম। তো কথা হ'ল, মই মাত্ৰ আহি হাইৱেত পালোঁ। মই এতিয়া এই মাকৈবিলাক, জলকীয়াবিলাক মই এতিয়া গাড়ীত উঠাই দিম। গাড়ী আহি আছে, ফোন মাৰিলোঁ 10-15 মিনিটৰ ভিতৰত আহি কিনে ইয়াত উপস্থিত হ'বহি। বন্ধুসকল, মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। ছাদিকুৰ ৰহমান দাদা, তো দাদাই খাবৰ কাৰণে জলকীয়া, নহৰু, ধনিয়া, হালধি এইবিলাক মোক ফোন মাৰি ক'লে মই এইবিলাক মোৰ ঘৰতে উৎপাদিত হোৱা এই শাক চব্জি লগতে দাদাই 3 মাহৰ কাৰণে তাৰমানে খাদ্য নিজৰ ঘৰত উৎপাদন হোৱা যিবিলাক জলকীয়া, যিবিলাক হালধি, যিবিলাক নহৰু এইবিলাক তাৰমানে খাবৰ কাৰণে মই পঠিয়াই দিলোঁ। তো দাদা, যদি আপুনি মোৰ ভিডিঅ'টো চাইছে, মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ কেৱল ঘৰত খাবৰ কাৰণে নহয়, যদি আপোনালোকে দোকানত বিকিবৰ কাৰণে এনেকুৱা ধৰণৰ জলকীয়া হওক, নহৰু হওক, হালধি হওক, ধনিয়া হওক, তাৰ লগতে খেতিৰ বিধান, দানা, ঔষধ যদি লাগে মই আপোনালোকক যোগান ধৰিব পাৰিম। এই ঘৰত খাবৰ কাৰণে যিবিলাক চব্জি আপোনালোকে কৰি আছে বিকিবৰ কাৰণে অলপ চলপ, মই আপোনালোকক বন্ধু হিচাপে আপোনালোকক যিখিনি দিব লাগে মই আপোনালোকৰ কাৰণে পঠিয়াই দিম। মই ডিছক্ৰিপশ্যনত, থাম্বনেইলত, টেগত নাম্বাৰ দিয়া আছে, সেই নাম্বাৰৰ পৰা আপোনালোকে নাম্বাৰটো সংগ্ৰহ কৰিব, টেগৰ টাইটল আৰু ডিছক্ৰিপশ্যনৰ পৰা সংগ্ৰহ কৰি মোক যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ দানা, ঔষধ এইবিলাক দিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। মই টাউনলৈকে আহি পাইছোঁ, এতিয়া মই গাড়ীত উঠাই দিম, গাড়ী আহি পালেই। তো আজিলৈ ইমানতে এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই যাতে আপোনালোকক পুনৰাই লগ পাব পাৰোঁ, তাৰে কামনালৈ ধন্যবাদ।